নিৰ্বাচনৰ ক্ষণ গণনা আৰম্ভ প্ৰাৰ্থিত্বক লৈ টনাজোৰা বিজেপিক সহজতে কোনো এখন এৰি নিদিও অগপৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া যতেই ইচ্ছা অগপয় নিৰ্বাচন খেলক বাধা নাই 2026 নিৰ্বাচনী বছৰে বাগৰ খলোৱাৰ লগে লগে আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা এইবাৰৰ নিৰ্বাচনতো অগপ নেতৃত্ব বিজেপিৰ সৈতে মিত্ৰতাৰ বাবে সাজু হৈছে কিন্তু অগপৰ তৃণমূলৰ এই মিত্ৰতাৰ বাবে বৰ সহজ হৈ থকা নাই বিজেপিৰ বছৰ জোৰা অৱহেলা বঞ্চনাৰ বিৰুদ্ধে এইবাৰ নিৰ্বাচনৰ সময়ত শিক্ষা দিবলৈ সাজু হৈছে তৃণমূলৰ নেতাকৰ্মী অগপৰ বাবে এইবাৰ তৃণমূলৰ কৰ্মীয়ে বিচাৰিছে বেছি আসন বিজেপিৰ বিধায়ক থকা সমষ্টিটো লাগে অগপক বিপৰীতে বিজেপিয়ে বৰ্তমানৰ অগপৰ দখলত থকা কেইবাটাও সমষ্টি নিজৰ দখললৈ আনিবলৈ তৎপৰতা চলাইছে বছৰ প্ৰথম দিনটোতে নলবাৰী অগপ জিলা আৰু স্থানীয় নেতৃত্বৰ এক চাহমেলত মিলিত হৈ স্পষ্ট দাবী কৰিলে নলবাৰী তিনিটা সমষ্টি এইবাৰ অগপক লাগিবই তেওঁলোকৰ স্পষ্ট কথা এয়া নেতৃত্বৰ প্ৰতি তেওঁলোকৰ অনুৰোধ নহয় এয়া দাবী যে এইবাৰ আইনগত নিৰ্বাচনত অসম গণ পৰিষদ দলে নলবাৰীৰ হাতীৰ প্ৰতীকত প্ৰতিনিধিত্ব কৰিবই যদি আপোনালোকে মিত্ৰতা কৰক তাৰ আমি বিৰোধ নকৰোঁ মিত্ৰতা কৰক আমি সহমত দিছোঁ কিন্তু মিত্ৰতা হ'লে নলবাৰী জিলাৰ 3টা সিটৰ ভিতৰত আমাক এটা সিট লাগিবই আমি আপোনালোকক এটা ৰিকুৱেষ্ট কৰা নাই আমাৰ দাবী কাৰণ দলৰ এজন কৰ্মকৰ্তা হিচাপে অসম গণ পৰিষদ দলৰ আমি সদস্য হিচাপে সৈনিক হিচাপে আমাৰ কেন্দ্ৰীয় নেতৃত্বক দাবী কৰা আমাৰ অধিকাৰ এই অধিকাৰ আমি সাব্যস্ত কৰিছোঁ নলবাৰী জিলা অগপই ক'লে প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দখলত থকা সদৰ সমষ্টিটো তেওঁলোকে নিৰ্বাচন খেলিবলৈ সাজু তেওঁলোকে একাধিক প্ৰাৰ্থীকো সাজু কৰি ৰাখিছে জিলা নেতৃত্বৰ কথাতে স্পষ্ট হৈ পৰিল যে বিজেপি নেতৃত্বৰ অৱহেলা বঞ্চনাত তেওঁলোক যথেষ্ট ক্ষোভিত হৈ আছে আমাৰ ইয়াত নলবাৰী সদৰ সমষ্টিটো আমাৰ দলৰ নিৰ্বাচন খেলাৰ কাৰণে আমাৰ মানে প্ৰাৰ্থী আমাৰ বহু কেইগৰাকী আছে প্ৰাৰ্থী কেইগৰাকী আমাৰ প্ৰস্তুত হৈ আছে নিৰ্বাচন খেলাৰ কাৰণে হাতীৰ প্ৰতীকত নিৰ্বাচন খেলাৰ কাৰণে প্ৰস্তুত হৈ আছে ইতিমধ্যে আমি এই জানুৱাৰী মাহতে আমি নলবাৰী সমষ্টিত এখন সাংগঠনিক সভাৰ আমি আয়োজন কৰিছোঁ য'ত 15,000ৰ পৰা 20,000 মানুহৰ সমাগম হ'ব অকল নলবাৰী সমষ্টিৰে 15,000 মানুহ হ'ব কিন্তু কিছুমান ৰাজনৈতিক দলে কৈ থাকে এজিপি ক'ত আছে এজিপি নাই বিভিন্ন তাচ্ছিল্য কৰি থাকে ঠাট্টা কৰি থাকে গতিকে এইবিলাক কথাত আমাৰ প্ৰতিজন কৰ্মীকে আঞ্চলিক বুথ লেভেলক লাগি প্ৰতিজন কৰ্মীকে আঘাত দিছে মনত গোলাঘাট জিলা অগপৰ সভাপতি ডক্টৰ নৃপেন বৰুৱায়ো তুলিলে একেই দাবী জিলা সভাপতিজনৰ স্পষ্ট কথা তেওঁলোকৰ নিজা দখলত থকা কোনো সমষ্টি এৰি দিয়া নহ'ব দেৰগাঁও তেওঁলোকে কোনো কাৰণতে এৰি নিদিয়ে একেদৰে টিকট সমষ্টিও এৰি দিয়া নহ'ব লগতে তেওঁ ক'লে কাকো মুখ চাই এইবাৰ অগপই প্ৰাৰ্থিত্ব নিদিয়ে য'ত আমাৰ MLA আছে এক্সিষ্টিং MLA আছে নেচাৰেলি ডিমাণ্ডটো তাত বেছি হ'ব কোনো কাৰণ দিব নহয় য'ত আমাৰ এক্সিষ্টেঞ্চ আছে আমাৰ পাৱাৰ শ্ব' আছে আমাৰ সংগঠন শক্তিশালী দেওগাঁৱত আমাৰ সংগঠন শক্তিশালী গতিকে আমাৰ MLA য'ত আছে মইতো এতিয়া ধৰা MLA নথকা এতিয়া টিয়কটো আমি ঘপকৈ এৰি দিম নেকি সেইটোতো অসম্ভৱ কথা অগপৰ এনে দাবী ভাবুকিৰ মাজতে মুখ্যমন্ত্ৰীয়ে শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে অগপ মুক্ত দল তেওঁলোকে য'তে ইচ্ছা প্ৰাৰ্থী দিব পাৰে কিন্তু বিজেপিয়ে নিজেহে সিদ্ধান্ত ল'ব কোনটো সমষ্টিত তেওঁলোকে নিৰ্বাচন নেখেলে আসন বুজাবুজিৰ পিছত বিজেপিয়ে লাভ কৰা সমষ্টিটো অগপই ইচ্ছা কৰিলে প্ৰাৰ্থিত্ব দিব পাৰে অগপ দলে টিকট দিয়াটো কোনো আপত্তি নাই তেওঁলোক এটা মুক্ত ৰাজনৈতিক দল তেওঁলোকে যিমান ইচ্ছা সিমানো টিকট দিব কিন্তু বিজেপিৰ লগত কোনকেইটা সমষ্টিত বিজেপিয়ে টিকট নিদিয়ে সেইটো বিজেপিয়ে সিদ্ধান্ত লয় এজিপিয়ে বৰচলা দিব পাৰে তেজপুৰত দিব পাৰে নাওবৈচা দিব পাৰে লখিমপুৰত দিব পাৰে তেওঁলোকে সকলোতে দিব কিন্তু তেওঁলোকে উঠা চিটত বিজেপিয়ে কেণ্ডিডেট ক'ত নিদিব সেইটো আলাপ আলোচনাৰ জৰিয়তে ঠিক হ'ব কিন্তু তেওঁলোকে যদি কয় যে নহয় বিজেপিৰ লগত মিত্ৰতা হোৱাকেইটাক বাদ দিও আৰু আমি অলপ টিকট দিব খোজো আমি আপত্তি নকৰোঁ অগপৰ দাবী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াই অন্ততঃ এটা কথা স্পষ্ট কৰি দিলে যে এইবাৰ আঞ্চলিক দলটো বৰ সুবিধাজনক স্থিতিত নাই
তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আসনৰ বাবে আলোচনাত এৰা ধৰাৰ বিপৰীতে বিজেপিৰ ইচ্ছাৰ বাবেহে অপেক্ষা কৰিব লাগিব মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্যই এই কথা স্পষ্ট কৰি দিলে যে অগপৰ দখলত থকা একাধিক সমষ্টিও এইবাৰ সহজতে বিজেপিয়ে দলটোক এৰি নিদিয়ে ব্যুৰ ৰিপৰ্ট আসাম টক্স